SBS 2.0 মন্ত্ৰীসভা গঠনৰ পিছতেই কেইবাগৰাকী অসন্তুষ্ট বিধায়কক মুখ্যমন্ত্ৰীয়ে নিযুক্তি দিয়ে অধ্যক্ষ ৰাজনৈতিক সচিব হিচাপে। প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানী উন্নয়ন পৰিষদৰ অধ্যক্ষৰ দায়িত্ব। বলিন চেতিয়াক দিয়ে অসম গেছ কোম্পানীৰ অধ্যক্ষ। তৰংগ গগৈ, কৃষ্ণকমল তাঁতীক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। মুখ্যমন্ত্ৰীয়ে দিয়া এই নিযুক্তিৰ পিছতেই চৰকাৰক সমালোচনা এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ। বিজেপিত এতিয়া আৰম্ভ হৈছে শীতল যুদ্ধ। মন্ত্ৰিত্বক লৈ তেওঁলোকৰ মাজত ক্ষোভ বাঢ়িছে। যে তেওঁলোকৰ মাজতে এতিয়া শীতল যুদ্ধ আৰম্ভ হৈ গৈছে। বহুতখিনি মানুহ এতিয়া মন্ত্ৰী নোহোৱাৰ কাৰণে তেওঁলোকৰ ক্ষোভ, বহুতখিনি মানুহ চিণ্ডিকেট লৈ টানাজোৰা চলি আছে। তো এইখিনি কথা এতিয়াৰ পৰাই ৰাইজে গম পাই গৈছে। বিপৰীতে মন্ত্ৰীসভাত স্থান নোপোৱা প্ৰশান্ত ফুকনক দ্বিতীয় ৰাজধানীৰ অধ্যক্ষ হিচাপে নিযুক্তিৰ বিৰোধিতা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ। প্ৰশান্ত ফুকন কোনো আৰ্কিটেক্ট নহয়। বিধায়ক হোৱাৰ আগত তেওঁ আছিল ঠিকাদাৰ। দিছপুৰ ৰাজধানী হওঁতে কোনো অধ্যক্ষ নিযুক্তি দিয়া নাছিল। এয়া চৰকাৰী ধনৰ অপচয়। নতুন ৰাজধানী নিৰ্মাণ কৰিব বিচাৰিছে ডিব্ৰুগড়ত, তাৰ চেয়াৰমেন দিছে প্ৰশান্ত ফুকন ডাঙৰীয়াক। তেখেত আচলতে আটাইতকৈ জ্যেষ্ঠ বিধায়ক, তেওঁক দিব নোৱাৰি, ৰাজনীতিৰ কাৰণে সেইটো কৰিছে বোধ কৰোঁ। আৰু তেখেতটো মই জনাত কোনো আৰ্কিটেক্ট নহয়, তেখেতে কোনো প্লেনাৰ নহয়, তেখেত কোনো মানে ইঞ্জিনিয়াৰ নহয়। তেখেত কিজানি ঠিকাদাৰ আছিলে মানে বিধায়ক হোৱাৰ আগত, কিজানি দেই, মই সেইটোও চিয়'ৰ নহয়। সেই গতিকে তেখেতক দিয়াতকৈ কোনোবা যদি ভাল প্লেনাৰক দিলে হয়, বা অসম চৰকাৰৰ যিটো মানে টেকনিকেল ডিপাৰ্টমেণ্ট, এই টেকনিকেল ডিপাৰ্টমেণ্টৰ অফিচাৰক দিয়ে ৰাজধানী নিৰ্মাণৰ কামখিনি কৰিব পাৰিলে হয়। দিছপুৰ হওঁতে, অস্থায়ী ৰাজধানী হওঁতে আমি এনেকুৱা কোনো চেয়াৰমেন দেখা নাছিলোঁ। আৰু দিছপুৰক পাৰ্মানেণ্ট যেতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কৰিলে, আমাৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী মন্ত্ৰী থকা অৱস্থাত, তেতিয়াও এনেকৈ কেপিটেল ডেভেলপমেণ্টৰ চেয়াৰমেন দিয়া দেখা নাছিলোঁ। এইবিলাক ৰাজনৈতিকভাৱে নিজৰ গাদী সুৰক্ষিত কৰিবলৈ চৰকাৰী ধনৰ অপচয়ৰ বাহিৰে অন্য একো নহয়। একেদৰে প্ৰশান্ত ফুকনৰ নিযুক্তিক সমালোচনা বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীৰ। প্ৰশান্ত ফুকনক সন্তুষ্ট কৰিবলৈহে দিছে এই নিযুক্তি। ডিব্ৰুগড়ৰ বিধায়কজন মন্ত্ৰী আছিল, তেওঁক এবাৰ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰিব নোৱাৰি এতিয়া তেওঁক কেবিনেট ষ্টেটাছ দি এটা তেওঁক মানে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। বিপৰীতে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাক সৰ্বশ্ৰেষ্ঠ কেবিনেট আখ্যা সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰীক ধন্যবাদ ৰকিবুল হুছেইনৰ। নাম নকলেও নিৰ্বাচনৰ সময়ত কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে মন্ত্ৰিত্ব নোপোৱাত সুখী ৰকিবুল হুছেইন। মইতো মন্ত্ৰীসভাখন দেখি অলপ মনটো মোৰ ভাল, অন্য মই একো নকওঁ, মোৰ মনটো ভাল। কিয় ভাল এইটো ৰাইজে ক'ব। আৰু মোৰ মনটোতো মন্ত্ৰীসভা দেখি পেলাই ভাল। মন্ত্ৰীসভাখন মই কাৰণ ব্যাখ্যাটো মই নকৰোঁ, মন্ত্ৰীসভাখন দেখি মোৰ তলপেট খোজ। কিন্তু আপোনালোকৰ পৰা যোৱা দুগৰাকী সদ্যহতে যোৱা বিজেপিলৈ যোৱা তেওঁলোকে নাপালে। বিশেষণটো মই নকওঁ, কিন্তু মন্ত্ৰীসভাখন দেখি মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট মুকুট কলিতাৰ সৈতে মনীন্দ্ৰ ডেকাৰ ৰিপৰ্ট DY 365।